এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল নতুনকৈ কাৰ্যকৰী হ'বলগীয়া ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আইনে ভাৰতক ঔপনিৱেশিক চিন্তা চৰ্চাৰ পৰা মুক্ত কৰিব বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ মন্তব্য। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰত সৌৰ শক্তি প্ৰকল্প মুকলি, এতিয়াৰে পৰা কেৱল সৌৰ শক্তিৰ দ্বাৰাহে অসম সচিবালয়ৰ কাম কাজ চলিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মেঘালয়ৰ লুমছলমত সংঘটিত ভূমিস্খলনৰ ফলত গুৱাহাটী শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত। বাংগালুৰুত অনুষ্ঠিত মহিলা ক্ৰিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে ভাৰতৰ 266 ৰানৰ লক্ষ্য নিৰ্ধাৰণ আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি নিশা 8 বজাত ফ্লৰিডাত হ'বলগীয়া এখন খেলত পাকিস্তান আয়াৰলেণ্ডৰ মুখামুখি। এতিয়া শুনো বিতং বাতৰি। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ উদ্যোগত আজি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই সন্মিলন উদ্বোধন কৰি কয় যে নতুনকৈ কাৰ্যকৰী হ'বলগীয়া 3খন আইনে ভাৰতক ঔপনিৱেশিক চিন্তা চৰ্চাৰ পৰা মুক্ত কৰিব। এই 3খন আইন কাৰ্যকৰী হোৱাৰ লগে লগে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ লগতে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলে সুবিচাৰ লাভ কৰিব। উল্লেখযোগ্য যে অহা জুলাই মাহৰ পৰা ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 কাৰ্যকৰী হ'ব। নিজৰ ভাষণত অৰ্জুন ৰাম মেঘৱালে কয় যে নতুন আইন 3খনক লৈ একাংশই কিছুমান ভিত্তিহীন অভিযোগ উত্থাপন কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোনো বিশেষজ্ঞৰ সৈতে আলোচনা নকৰাকৈ অথবা ৰাজ্যসমূহৰ পৰামৰ্শ নোলোৱাকৈ আইনকেইখন প্ৰণয়ন কৰা বুলি উত্থাপন হোৱা অভিযোগ পোনছাতে নাকচ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিয়ে যোৱা ডিচেম্বৰত অনুমোদন জনোৱা এই আইন 3খন 1 জুলাইৰ পৰা বলবৎ হ'ব। মন্ত্ৰালয়ে কৈছে যে এই আইন 3খনৰ বিষয়ে জনসাধাৰণ বিশেষকৈ আইন জগতৰ বিশিষ্ট ব্যক্তি, আইন বলবৎকাৰী সংস্থা, শিক্ষাবিদ আৰু আইনৰ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আইন পৰিক্ৰমা বিভাগে যোৱা 2 মাহত নতুন দিল্লী আৰু গুৱাহাটীত 2খন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম সচিবালয়ত আজি সৌৰ শক্তি প্ৰকল্প মুকলি কৰে। এই প্ৰকল্পৰ জৰিয়তে মাহে গড়ে 3 লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰি প্ৰচলিত শক্তিৰ উৎসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্প মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে অসম সচিবালয় দেশৰ প্ৰথম সেউজ সচিবালয়ৰূপে পৰিণত হৈছে। এতিয়াৰে পৰা কেৱল সৌৰ শক্তিৰ দ্বাৰাহে অসম সচিবালয়ৰ কাম কাজ চলিব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে এই প্ৰকল্পৰ ফলত অসম সচিবালয়ে প্ৰতিমাহে বহন কৰিবলগীয়া 30 লাখ টকা বিদ্যুৎ মাচুল ৰাহি হ'ব। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰে ৰাজ্যৰ প্ৰধান চিকিৎসালয়, চৰকাৰী কাৰ্যালয় আৰু বিশ্ববিদ্যালয়ত সৌৰ শক্তিৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যবাসীক ঘৰত সৌৰ শক্তি পেনেল বহাবলৈও তেওঁ আহ্বান জনায়। সৌৰ শক্তি ব্যৱহাৰ কৰা লোকক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰে ৰাজসাহায্য প্ৰদান কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে 1 জুলাইৰ পৰা মন্ত্ৰী বিধায়ক আৰু প্ৰথম শ্ৰেণীৰ বিষয়াসকলক ঘৰুৱা বিদ্যুৎ মাচুল নিজে নিজে পৰিশোধ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। তেওঁ লগতে অহা বছৰৰ 1 জুলাইৰ পৰা ৰাজ্যৰ নিম্ন, মধ্যবিত্ত আৰু দুখীয়া লোকৰ বিদ্যুৎৰ মাচুল 1 টকাকৈ কমাবলৈ বিদ্যুৎ বিভাগক নিৰ্দেশ দিছে। অনুষ্ঠানত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাৰ লগতে শক্তি বিভাগৰ বিভিন্ন শীৰ্ষ বিষয়া উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাঠাইতো বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। বৰপেটা আৰু তামোলপুৰত উপনৈৰ বাঢ়নি পানীয়ে কেইবাখনো গাঁও বুৰাই পেলাইছে। বৰপেটা জিলাৰ হাউলিত কৃত্ৰিম বানে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইপিনে তামোলপুৰৰ বৰলীয়া নৈৰ বাঢ়নি পানীয়ে মাজগাড়ী, ৰামেচুবুৰী আদি অঞ্চল প্লাবিত কৰিছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অন্তৰ্গত গুৱাহাটী শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ লুমছুলামত পাহাৰৰ শিল আৰু বৃহৎ ভূমিখণ্ড খহি পৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে। ইফালে বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰা লামডিং, বদৰপুৰ পাৰ্বত্য খণ্ডৰ ডিমাহাছাও অঞ্চলৰ মাজেৰে যোৱা ৰেলপথসমূহত বোকাপানী জমা হৈ ৰেল আবদ্ধ হৈ পৰিব বুলি আশংকা কৰি উত্তৰ-পূব সীমান্ত ৰেলৱে অঞ্চলটোৰ মাজেৰে চলাচল কৰি থকা কেইখনমান ৰেলৰ যাত্ৰা বাতিল কৰিছে। এই অনুসৰি আজি যাত্ৰা কৰিবলগীয়া গুৱাহাটী শিলচৰ সংযোগী, দুৰ্লভচেৰা গুৱাহাটী সংযোগী, শিলচৰ ৰঙিয়া আৰু নিউ তিনিচুকীয়া শিলচৰ সংযোগী এক্সপ্ৰেছ ৰেলগাড়ী 4খনৰ সেৱা বাতিল কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনলৈ মাজত মাত্ৰ 4টা দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত আছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে নিজৰ লগতে সমাজৰ বাবে যোগ। ব্যক্তিৰ শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোগ অনুশীলনৰ শিবিৰ মুকলি কৰাৰ লগতে বিভিন্ন স্থানত যোগৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ব্যক্তি আৰু সমাজৰ সৰ্বাংগীন কল্যাণৰ বাবে সম্প্ৰতি কেৱল ভাৰততে নহয় বিশ্বজুৰি যোগৰ গুৰুত্ব সকলোৱে উপলব্ধি কৰিছে। এই সন্দৰ্ভত অসম আয়ুষ অভিযানৰ প্ৰবন্ধক মানস কমল গগৈয়ে এইদৰে কয়। নমস্কাৰ, মই মানস গগৈ, ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ প্ৰবন্ধক। বিগত বৰ্ষৰ দৰে এইবছৰো আমি ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ গৈ আছোঁ। যোগ দিৱসত আপোনালোকৰ সকলোৰে উপস্থিতি আমি একান্তভাৱে কামনা কৰিছোঁ। আমি অসমৰ প্ৰত্যেকখন জিলা সদৰ আৰু মহকুমা সদৰত আমাৰ স্থানীয় প্ৰশাসনৰ লগত লগ লাগি আমি যোগা ডে পালন কৰিম আৰু কমন যোগা প্ৰট'কলৰ
গোটেই কাৰ্যসূচীখিনি আপোনালোকে কমন যোগা প্ৰটকলৰ ৱেবছাইটটো আমাৰ আয়ুষ মিনিষ্ট্ৰীৰ ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে বা আমাৰ আয়ুষ মিছনৰ ৱেবছাইটতো এইটো আছে কমন যোগা প্ৰটকলখন ডাউনলোড কৰি তাৰ পৰা সেইখিনি আসনখিনি চাই আৰু আপোনালোকক বিচাৰিম যে 21 তাৰিখে আপোনালোকে আহক তাত লাইভ ডেমনষ্ট্ৰেশ্যন হ'ব আপোনালোকে তাত যোগা অভ্যাসখিনি কৰক কৰি ঘৰলৈ যাওক ঘৰত গৈ এইখিনি আপোনালোকে কৰক দেখিব যে আপোনালোকে যথেষ্টখিনি আপোনাৰ ৰোগৰ পৰা নিৰাময় পাব আৰু এটা সুস্থ শৰীৰে এটা সুস্থ জীৱন অতিবাহিত কৰিব পাৰিব মাজুলী বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় প্ৰেক্ষাগৃহত আজি জিলা পৰ্যায়ৰ এখন যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয় মাজুলী জিলা প্ৰশাসন যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু আয়ুষ মাজুলীৰ যৌথ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতা জিলা সহকাৰী আয়ুক্ত তৰালী দাসে উদ্বোধন কৰে প্ৰতিযোগিতাখনৰ 4টা শাখাত মুঠ 70 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21 জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে আজি সামাজিক মাধ্যম যোগে পদ্ম হস্তাখনৰ এটা ভিডিঅ' প্ৰচাৰ কৰিছে ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উপকাৰৰ হেতু এই আসনৰ অনুশীলন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে যোগাভ্যাস কৰক চিন্তা আৰু অৱসাদমুক্ত হৈ থাকক 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অংশীদাৰ হওক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ৰূপনগৰত নিৰ্মীয়মান অৱস্থাত থকা কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম কাজৰ অগ্ৰগতি বুজ লয় নিৰ্মাণ কাৰ্যক খতিয়ান লৈ মুখ্যমন্ত্ৰী ড শৰ্মাই কাৰ্যালয়টো চলিত বছৰৰ শেষৰ ফালে মুকলি কৰা হ'ব বুলি আশা প্ৰকাশ কৰে তেওঁ কয় যে চলিত বছৰৰ শেষৰ পৰা ৰূপনগৰত নিৰ্মাণ কৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰশাসনিক কাম কাজ আৰম্ভ কৰিব পৰা যাব বৰ্তমান হেঙেৰাবাৰীৰ কাৰ্যালয়টো দিছপুৰ উপ-জিলাৰ আয়ুক্ত কাৰ্যালয়ৰূপে পৰিগণিত হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ খানাপাৰাত নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে অহা বছৰৰ 15 আগষ্টৰ পূৰ্বে কাৰ্যালয়টো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে 2022 চনৰ 10 মেত 4 মহলীয়া আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টোৰ আধাৰশিলা স্থাপন কৰিছিল ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মীয়মান এটা প্ৰেক্ষাগৃহৰ কামৰ অগ্ৰগতিৰ বুজ লয় ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাতত 500 গৰাকী দিব্যাংগ লোক আৰু শিশুৰ মাজত শ্ৰৱণ যন্ত্ৰ হুইল চেয়াৰ হাতেৰে চলোৱা চাইকেল আৰু বেটাৰী চালিত চাইকেল বিতৰণ কৰে গোলাঘাট জিলাৰ শিশু সংহত উন্নয়ন প্ৰকল্পৰ সৌজন্যত আৰু বোকাখাত মহকুমা প্ৰশাসনৰ সহযোগত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মন্ত্ৰী শ্ৰী বৰাই দিব্যাংগসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে বোকাখাত বিধানসভা সমষ্টিৰ সকলো দিব্যাংগ লোকক এই সুবিধা প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে ইপিনে আজিৰ দিনটোতে মন্ত্ৰীগৰাকীয়ে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত নুমলীগড় তেল শোধনাগাৰৰ সামাজিক উন্নয়ন আঁচনিৰ অধীনত 2,90 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা মুকলি প্ৰেক্ষাগৃহ উদ্বোধন কৰে খেলৰ বাতৰি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ মাজৰ ক্ৰিকেট শৃংখলাৰ প্ৰথমখন এদিনে আজি বাংগালুৰুত অনুষ্ঠিত হৈছে খেলখনত ভাৰতৰ মহিলা দলটোৱে প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 266 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে খেলখনত ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 8টা উইকেট হেৰুৱাই 265 ৰান কৰে দলৰ হৈ স্মৃতি মান্ধানাই 117 ৰান কৰাৰ লগতে দীপ্তি শৰ্মাই 37 আৰু পূজা ভাষ্ট্ৰাকাৰে 31 ৰানৰ বৰঙণি আগবঢ়ায় বাতৰি যুগুত পৰলৈ দক্ষিণ আফ্ৰিকাই 17 অভাৰত 3টা উইকেট হেৰুৱাই 52 ৰান সংগ্ৰহ কৰি খেলি আছিল আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ফ্লৰিডাত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত পাকিস্তান আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব দুয়োটা দল ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে গ্ৰুপ এৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ছুপাৰ 8 পৰ্যায়ত স্থান নিশ্চিত কৰিছে ইপিনে অষ্ট্ৰেলিয়াই আজি পুৱা প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত স্কটলেণ্ডক 5 উইকেটত পৰাজিত কৰে অষ্ট্ৰেলিয়াই 181 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 4টা বলত 5টা উইকেট হেৰুৱাই 182 ৰান কৰে অষ্ট্ৰেলিয়াৰ হৈ ট্ৰেভিছ হেডে 49টা বলত 68 ৰান কৰে আৰু মাৰ্কাছ ষ্টয়নিছে 29টা বলত 59 ৰানৰ বৰঙণি আগবঢ়ায় ইয়াৰ আগেয়ে স্কটলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 180 ৰান কৰে মাৰ্কাছ ষ্টয়নিছক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয় আজিৰ খেলখনত পৰাজয়ৰ পাছত স্কটলেণ্ড প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে আৰু ইংলেণ্ডে উন্নত ৰান ৰেটৰ ভিত্তিত ছুপাৰ 8 পৰ্যায়ত স্থান লাভ কৰিছে এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহৰ আলোকপাত ভাস্বতী দেৱীৰ পৰা ৰাজ্যিক কেবিনেটত নিযুত মইনা আঁচনি ৰূপায়ণকে ধৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ চলিত বছৰৰ সাহিত্য একাডেমীৰ শিশু পুৰস্কাৰ আৰু যুৱ পুৰস্কাৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ডক্টৰ বিতৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে ৰাজ্য চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যোৱা 12 জুনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এই কথা ঘোষণা কৰে তেওঁ কয় যে ৰাজ্যিক মন্ত্ৰীসভাই আজি এই আঁচনিখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে এই আঁচনি অনুসৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে 1000 টকাকৈ লাভ কৰিব গৰমৰ বন্ধৰ 2টা মাহক বাদ দি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ সমগ্ৰ সময়ছোৱাত প্ৰতি মাহৰ 11 তাৰিখে সংশ্লিষ্ট
ছাত্ৰীগৰাকীৰ একাউণ্টত এই ধন সোমাব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে 3 বছৰীয়া অথবা 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে এই আঁচনিৰ ধনৰ পৰিমাণ হ'ল 1,250 টকা। আনহাতে বিএড পাঠ্যক্ৰমকে ধৰি স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত 2,500 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। বাল্য বিবাহ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ কোনো বিবাহিত ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। উল্লেখযোগ্য যে 800খন চাহ বাগিচাৰ পথ সংযোগ উন্নত কৰাৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত 800 কোটি টকাৰ অনুমোদন জনোৱা হয়। চলিত বছৰৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা অসমীয়া ভাষাৰ বিপন্ন বিস্ময় খেল নামৰ উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই আৰু বড়ো ভাষাত বুহুমা বৈনিবম নামৰ গ্ৰন্থৰ বাবে ভাৰ্জিন জেগভা মছাহাৰীয়ে লাভ কৰিছে। আনহাতে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ অসমীয়া ভাষাত জাল কটা জুইৰ গল্প সংকলনৰ বাবে নয়নজ্যোতি শৰ্মালৈ আৰু বড়ো ভাষাত চাইক্লাম নামৰ গ্ৰন্থৰ বাবে ছেল্ফ মেড ৰাণী বড়োলৈ আগবঢ়োৱা হৈছে। আনহাতে বাংলা ভাষাত দেৰাজে হলুদ ফুল শীৰ্ষক কবিতা সংকলনৰ বাবে অসমৰ সুতপা চক্ৰৱৰ্তীয়ে যুৱ পুৰস্কাৰ লাভ কৰিছে। সাহিত্য একাডেমীয়ে কালি এই পুৰস্কাৰসমূহ ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ দপ্তৰসমূহ যোৱা 10 জুনত বিতৰণ কৰা হয়। সেই অনুসৰি প্ৰধানমন্ত্ৰীয়ে কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি পেঞ্চন আণৱিক শক্তি মহাকাশ গুৰুত্বপূৰ্ণ সকলো নীতি নিৰ্ধাৰণ আদি বিভাগসমূহৰ নিজৰ জিম্মাত ৰাখিছে। পূৰ্বৰ দৰে ৰাজনাথ সিঙক প্ৰতিৰক্ষা, অমিত শ্বাহক গৃহ পৰিক্ৰমা আৰু সমবায়, নীতিন গাডকাৰীক পথ পৰিবহণ আৰু ঘাইপথ, জে পি নাড্ডাক স্বাস্থ্য, পৰিয়াল কল্যাণ, ৰসায়ন আৰু সাৰ, শিৱৰাজ সিং চৌহানক কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰাম উন্নয়ন মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। আনহাতে পূৰ্বৰ দৰে নিৰ্মলা সীতাৰমণক বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা আৰু ডঃ এছ জয়শংকৰক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসমৰ পৰা সৰ্বানন্দ সোণোৱালে পূৰ্বৰ দৰে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰিছে। আনহাতে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী আৰু বস্ত্ৰ ৰাজ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে। অৰুণাচল পশ্চিম সমষ্টিৰ সাংসদ কিৰণ ৰিজিজুৱে সংসদীয় পৰিক্ৰমা দপ্তৰৰ দায়িত্ব লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া জয়পুৰ চাহ বাগিচাত ডায়েৰিয়াত আক্ৰান্ত 35 জন শ্ৰমিকৰ ভিতৰত 10 জন কলেৰাত আক্ৰান্ত হোৱা বুলি চিকিৎসকে নিশ্চিত কৰাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগত জৰুৰী নিৰ্দেশনা দিছে। ইফালে অঞ্চলটোত ডায়েৰিয়াত আক্ৰান্তৰ সংখ্যা 80লৈ বৃদ্ধি পাইছে। আক্ৰান্তসকলক জয়পুৰ চাহ বাগিচা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। উল্লেখযোগ্য যে ওড়িশা ভ্ৰমণ কৰি অহা অঞ্চলটোৰ এজন লোক ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ পাছতে লোকজনৰ ঘৰত সকামৰ খাদ্য খোৱাৰ পাছতে 75 জন শ্ৰমিক ডায়েৰিয়াত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰা হৈছে। স্বাস্থ্য বিভাগে এই ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত 25 মেগাৱাট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো 108 একৰ মাটি সামৰি স্থাপন কৰা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে 116 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। প্ৰকল্পটো নিৰ্মাণ কৰোতে ৰাজ্য চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেডেও সম পৰিমাণৰ ধন ব্যয় কৰিব বুলি তেওঁ কয়। ডঃ শৰ্মাই কয় যে ৰাজ্যত বৰ্তমান সৌৰশক্তি উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। শীঘ্ৰেই কাৰ্বি আংলঙত 1000 মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এয়াই আছিল বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা কেইটামান গুৰুত্বপূৰ্ণ বাতৰিৰ আলোকপাত। ধন্যবাদ ভাস্বতী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নতুনকৈ কাৰ্যকৰী হ'বলগীয়া ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আইনে ভাৰতক ঔপনিৱেশিক চিন্তা চৰ্চাৰ পৰা মুক্ত কৰিব বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত সৌৰ শক্তি প্ৰকল্প মুকলি। মেঘালয়ৰ লুমচলমত সংঘটিত ভূমিস্খলনৰ ফলত গুৱাহাটী শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি নিশা 8 বজাত ফ্লৰিডাত হ'বলগীয়া এখন খেলত পাকিস্তান আয়াৰলেণ্ডৰ মুখামুখি। এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ